মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু সন্মানীয় দৰ্শক মণ্ডলী, মই এই ভিডিঅ'টোত আলোচনা কৰিম ক্লাছ 7ৰ ইংৰাজী কিতাপৰ প্ৰথমটো লেছনৰ কুৱেশ্যন এনচাৰবিলাক। লেছনটো হ'ল হবিজ। এই লেছনটো ইতিমধ্যে অসমীয়াত আলোচনা কৰি আহিছোঁ আৰু ইয়াৰ কুৱেশ্যন এনচাৰবিলাক আজি আলোচনা কৰিবলৈ লৈছোঁ। চোৱা যাওক এই পাঠটোৰ কুৱেশ্যন এনচাৰবিলাকত কি লিখা আছে। ভিডিঅ'টোত মই গোটেইবিলাক কুৱেশ্যন এনচাৰ আলোচনা কৰিম, যাৰ ফলত ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে। প্ৰথমটো কুৱেশ্যন হ'ল এক্টিভিটিছত দিয়া আছে লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আহা আমি উলিয়াওঁ কিমান দূৰ আমি বুজি পাইছোঁ। হোৱাট ইজ এ হবি? হবি কাক বোলে বা হবি কি? এনচাৰ এক্টিভিটিজ হুইচ গিভ আছ ফান এণ্ড জয় আৰ হবিজ। যিবিলাক কৰ্মই আমাক আমোদ আৰু আনন্দ দিয়ে সেইবিলাককেই হবি বুলি কোৱা হয়। অৰ দ্য এক্টিভিটি হুইচ ওৱান ডাজ ৰেগুলাৰলি ফৰ ফান এণ্ড জয় ইজ কল্ড হবি। নাইবা সেইবিলাক সেই কাম যি কাম কোনোবাই সদায় আমোদ আৰু আনন্দৰ কাৰণে কৰে সেইবিলাকেই হ'ল হবি। বি নম্বৰ, হোৱাট ডু হবিজ গিভ আছ? হবিয়ে আমাক কি দিয়ে? এনচাৰ হবিজ গিভ আছ প্লেজাৰ। চি নম্বৰ, হোৱাট ইজ ফিলেটলি? What difficulty would you face if you take a philately? Philately কাক বোলে? যদি তুমি philately কৰিবলৈ লোৱা তেতিয়াহ'লে তুমি কি কি অসুবিধাৰ সন্মুখীন হ'বা? Answer, the collecting and study of stamps is called philately. Stamp সংগ্ৰহ কৰা আৰু ষ্টাম্পৰ বিষয়ে অধ্যয়ন কৰাকেই ফিলাটলি বুলি কোৱা হয়। ইফ আই টেক অফ ফিলাটলি এজ মাই হবিজ, যদি ফিলাটলিক মোৰ হবি হিচাপে লওঁ, আই উড ফেচ দ্য ডিফিকাল্টি অফ কালেক্টিং ষ্টাম্পছ ফ্ৰম ডিফাৰেণ্ট কাণ্ট্ৰিজ। তেতিয়া মই মুখামুখি হ'ম বিভিন্ন দেশৰ ষ্টাম্প কালেকশ্যন বা সংগ্ৰহ কৰাৰ ক্ষেত্ৰত অসুবিধা। ইট উড বি এ টাফ ৱাৰ্ক, আৰু এইটো এটা কঠিন কাম হ'ব। ডি নম্বৰ, হোৱাট ইজ ইৰফানছ হবি? ইৰফানৰ হবি কি? হোৱাট ডাজ হি লাইক টু ডু? তেওঁ কৰিবলৈ কি ভাল পায়? এনচাৰ, পেইণ্টিং ইজ ইৰফানছ হবি। ইৰফানৰ ভাল লগা বা হবি হ'ল পেইণ্টিং, ছবি অঁকা। হি লাইকছ টু পেইণ্ট লেণ্ডস্কেপ। তেওঁ পেইণ্ট কৰি ভাল পায় প্ৰাকৃতিক দৃশ্য, নৈসৰ্গিক দৃশ্যবিলাক। নেম এ ফিউ ইনডোৰ এণ্ড আউটডোৰ হবিজ। কিছুমান ঘৰৰ ভিতৰত কৰিব পৰা আৰু কিছুমান ঘৰৰ বাহিৰত কৰিব পৰা হবিৰ নাম উল্লেখ কৰা। এনচাৰ, কালেক্টিং ষ্টাম্পছ এণ্ড কইনছ। ষ্টাম্প আৰু খুচৰা পইচা কইন সংগ্ৰহ কৰা। লিছনিং টু মিউজিক শ্ৰৱণ কৰা। ৰিডিং বুকছ কিতাপ পঢ়া। পেইণ্টিং ছবি অঁকা। ছিংগিং গান গোৱা। প্লেয়িং লুডো খেলা। আৰু ছাম ইনডোৰ হবিজ। এইবিলাক হ'ল ঘৰৰ ভিতৰত কৰিব পৰা কিছুমান হবি। গাৰ্ডেনিং বাগিচা বনোৱা। ট্ৰাভেলিং ভ্ৰমণ কৰা। ছুইমিং সাঁতোৰা। ট্ৰেকিং পদযাত্ৰাৰ প্ৰশিক্ষণ দিয়া। আৰু ছাম আউটডোৰ হবিজ ইয়াৰে কিছুমান। এইবিলাক হ'ল কিছুমান ঘৰৰ বাহিৰত কৰিব পৰা হবি। হোৱাট ইজ এ কিচেন গাৰ্ডেন? কিচেন গাৰ্ডেন কি? ঘৰুৱা কামৰ কাৰণে কৰা সৰু বাগিচা। এ কিচেন গাৰ্ডেন ইজ এ স্মল গাৰ্ডেন। এটা কিচেন গাৰ্ডেন হ'ল এটা সৰু বাগিচা।
where we can grow য'ত আমি উৎপন্ন কৰিব পাৰোঁ vegetables শাক পাচলি and fruits আৰু ফল মূল for our own use আমাৰ নিজা ইউজ ব্যৱহাৰৰ কাৰণে G number every morning I water the plants and clean the beds what does bed mean here মই সদায় ফুল গছবিলাকত পানী দিওঁ আৰু বেডখিনি পৰিষ্কাৰ কৰোঁ বেড মিন্স এটুকুৰা মাটি হোৱাট ডাজ বেড মিন হিয়াৰ ইয়াত বেড শব্দটো এই যিহেতু বিছনাও বুজায় এই বেড শব্দটো কি এনচাৰ হিয়াৰ বেড মিন্স ইয়াত বেড মানে এ স্মল প্লট অফ ল্যান্ড এটুকুৰা মাটি হুইচ ওৱান ইউজ ফৰ কিচেন গাৰ্ডেন যেটো কোনোবাই কিচেন গাৰ্ডেনৰ কাৰণে ব্যৱহাৰ কৰে নাম্বাৰ 2 A synonym is a word that has the same or nearly the same meaning as another word synonym বা সমাৰ্থক শব্দ যিবিলাক শব্দ আন এটা শব্দৰ লগত প্ৰায় অৰ্থত মিলি যায় এনেকুৱা কিছুমান শব্দ তলৰ বক্সটোত দিছে যেনেকুৱা প্লিজাৰ ফ্ৰী টাইম লাভলি বেগিন এনাৰ্জেটিক গ্ৰো হ্যাপিনেস স্পৰ্টি প্লেয়াৰ টাইম লাঞ্চ ইভলভ এই শব্দবিলাকৰ বক্সৰ ভিতৰত দিয়া আছে তলত কিছুমান শব্দ দিছে যিবিলাক শব্দৰ সাইনোনাইম অৰ্থাৎ সমাৰ্থক শব্দ হিচাপে এই বক্সৰ শব্দবিলাক লিখিব লাগে যেনেকুৱা ওৱান অফ দি এ নাম্বাৰত দিছে জয় ইয়াৰ সাইনোনাইম হল হ্যাপিনেস বিউটিফুল ইয়াৰ সাইনোনাম প্ৰেটি সি অ্যাক্টিভ এনার্জেটিক ডি লেজার ফ্রি টাইম ই স্টার্ট বিগিন এফ ডেভেলপ ইভলভ 3 number look at the pictures of objects given below তলত দিয়া ছবিবোৰ লৈ বস্তুবিলাকৰ ছবিবোৰ লৈ চোৱা each object is related প্ৰতিটো বস্তু সম্পৰ্কযুক্ত to an activity কোনোবা এটা কামৰ লগত write the name of the object বস্তুবিলাকৰ নাম লিখা and the related activity আৰু এই বস্তুবিলাক কোন কামৰ লগত জড়িত in the space provided খালি ঠাইবিলাকত one has been done for you এটা তোমালোকৰ কাৰণে কৰি দিয়া হৈছে যেনেকুৱা কি কৰি দিছে গিটাৰ ই কিহৰ লগত জড়িত সিঙ্গিংৰ লগত গান গোৱাৰ লগত জড়িত ঠিক একেদৰে ব্যাট কিহৰ লগত জড়িত ব্যাট প্লেয়িংৰ লগত জড়িত থাৰ্ড বাইসাইকেল ৰাইডিং অথবা সাইক্লিংৰ লগত জড়িত তাৰ পিছত পেন ৰাইটিংৰ লগত জড়িত তাৰ পিছত বুক ৰিডিংৰ লগত জড়িত বোট rowing or sailing 5 number Parvin's hobby is baking fill in the blanks to the paragraph given below with words that rhyme with bag such as shack এনেকুৱা bag shack tag cake এনেকুৱা rhyming word এইবিলাক ছন্দমূলক ওয়ার্ড বুলি কোৱা হয় ছন্দযুক্ত শব্দ এনেকুৱা ছন্দযুক্ত শব্দ দি এই প্যাৰাগ্ৰাফৰ খালি ঠাইবিলাক পূৰণ কৰিব দিছে মই এনসাৰবিলাক কেৱল কৈ দিছো প্ৰথমটো খালি ঠাইত হ'ব কেক দ্বিতীয়টো ব্যাগ থাৰ্ডটো ট্যাগ ফোর্থ শেক ফিফথ ট্যাগ তাৰপিছতটো মেক তাৰপিছতটো শেক তাৰপিছতটো কেক তাৰপিছতটো ট্যাগ আৰু তাৰপিছতটো কেক আমি এইদৰে খালি ঠাইবিলাক এনেকুৱা ৰাইম ওয়ার্ড দি পূৰণ কৰিব পাৰিলো 6 নম্বৰ ৰক্তিম's hobby is traveling ৰক্তিমৰ হবি হল ভ্ৰমণ কৰা he loves visiting places তেওঁ বিভিন্ন ঠাই ভ্ৰমণ কৰি ভাল পায় he always prepares তেওঁ সদায় প্ৰস্তুত কৰে itinerary before traveling তেওঁ itinerary means ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰা কোনোবা এখন ঠাইত গৈ পেলাই কেতিয়া যাব কত থাকিব কি কি চাব কত যাব না যাব ইত্যাদি পৰিকল্পনা কৰা before traveling তেওঁ এই পৰিকল্পনা ভ্ৰমণ কৰাৰ আগতেই কৰে he leaves his itinerary with his mother তেওঁৰ ভ্ৰমণৰ পৰিকল্পনা ত্যাগ কৰিছে তেওঁ ভ্ৰমণৰ কাৰণে ত্যাগ কৰিছে তেওঁৰ মাকৰ লগত
হিজ মাদাৰ নোজ তেওঁৰ মাকে জানে হুৱেৰ হি ইজ বাই লুকিং এট হিজ ইটিনেৰেৰী তেওঁ ক'ত ক'ত যাব কি কি কৰিব তেওঁৰ মাকে জানে ৰিড হিজ ইটিনেৰেৰী তলৰ দিছে তেওঁৰ ভ্ৰমণৰ পৰিকল্পনাখিনি পাৰ্চনেল ট্ৰাভেল ডেষ্টিনেশ্যন মাজুলী আছাম ডিউৰেশ্যন অফ ষ্টে 2 days 2 দিন তেওঁ তাত থাকিব ডেট অফ ডিপাৰ্চাৰ 10 নৱেম্বৰত তেওঁ যাত্ৰা কৰিব ডিপাৰ্চাৰ মিন যাত্ৰা কৰা ডেট অফ এৰাইভেল তাত উপস্থিত হ'ব 12 নৱেম্বৰত প্লেচ অফ ষ্টে তেওঁ ক'ত থাকিব মাই হাং লছত থাকিব কমলাবাৰী তিনিআলিত এইটো মাই হাং লজ কমলাবাৰী তিনিআলিত হোৱাট টু ডু তেওঁ কি কৰিব ভিজিট সত্ৰ পৰিদৰ্শন কৰিব এনজয় ৰাস উৎসৱ উপভোগ কৰিব ভিজিট লোকাল মাৰ্কেটছ স্থানীয় বজাৰবিলাক ভ্ৰমণ কৰিব বা দৰ্শন কৰিব নাও থিংক অফ এ প্লেচ ইউ ৱান্ট টু ভিজিট ডিউৰিং ইয়ৰ ভেকেশ্যন এণ্ড প্ৰিপেয়াৰ ইয়ৰ ইটিনেৰেৰী তুমি এখন ঠাইৰ কথা কল্পনা কৰা ভাবা যিখন ঠাই তুমি তোমাৰ বন্ধৰ দিনত তুমি ভ্ৰমণ কৰিবলৈ যাবা আৰু তলত দিয়া মতে এটা পৰিকল্পনা যুগত কৰা হেতু ডেষ্টিনেশ্যন তোমাৰ ডেষ্টিনেশ্যন যদি আমি আনসাৰটো এনেকৈ তুমি বিভিন্ন ঠাইৰ নাম লিখিব পাৰা মই ইয়াত লিখিছোঁ ডেষ্টিনেশ্যন গুৱাহাটী ডিউৰেশ্যন অফ ষ্টে 5 days ডেট অফ ডিপাৰ্চাৰ 25th March ডেট অফ এৰাইভাল 26th March প্লেচ অফ ষ্টে নিহাৰ লজ হোৱাট টু ডু আৰু কি কৰিব তুমি তাতে গুৱাহাটীত গৈ কি কৰিবা তুমি এইবিলাক লিখিব পাৰা ভিজিট কামাখ্যা টেম্পল দৰ্শন কৰিবলৈ যাবা উমানন্দ মন্দিৰ দৰ্শন কৰিবলৈ যাবা প্লানেটৰিয়াম চাবলৈ যাবা তাৰকাগৃহ মিউজিয়াম যাদুঘৰ চাবলৈ যাবা একুলেণ্ড ছায়েন্স চেণ্টাৰ আৰু এয়াৰপোৰ্ট এষ্টেট জু আদি এইবিলাক চাবলৈ যাবা বুলি লিখিব পাৰা গুৱাহাটীত এইবিলাকে চোৱাৰ বস্তু কিছুমান আছে 7 নম্বৰত কেইটামান ফ্ৰেছ বা আইডম দিছে বা বাক্যাংশ যেনেকুৱা এ ব্লেজিং ইন ডিছগাইজ বেগ এণ্ড বেগেজ বিট এবাউট দ্য বুছ এইবিলাকৰ মিনিং লিখিব দিছে আৰু এইবিলাকেৰে বাক্য ৰচনা কৰিব দিছে এইবিলাকৰ বাক্য ৰচনা বা সেন্টেন্স এটা কৈ বনাই দিছো এ ব্লেজিং ইন ডিছগাইজ মিন্স বেয়াৰ মাজতে ভাল হি ৱাজ নট কনসিডাৰ্ড ফৰ দ্য জব বাট ইট ৱাজ এ ব্লেজিং ইন ডিছগাইজ 2 বেগ এণ্ড বেগেজ টালি টোপোলা হি লেফট আছাম বেগ এণ্ড বেগেজ 3 বিট এবাউট দ্য বুছ মূল কথা নোহোৱাকৈ আলোচনা হি নেভাৰ বিট এবাউট দ্য বুছ when something was annoying him নম্বৰত কৈছে আমি কিছুমান শব্দৰ প্ৰথমতে কিছুমান আখৰ নাইবা কেইবাটাও আখৰ লগাই আমি নতুন শব্দ গঠন কৰিব পাৰি তাৰে কিছুমান শব্দ ইয়াত দিছে যেনেকুৱা এডভান্স ট্ৰিট ইনকাৰেজ আৰু এণ্টাৰটেইন এইবিলাকৰ লগত মেণ্ট শব্দ লগাই শব্দ বনাব দিছে এটা উদাহৰণ দি দিছে যেনেকুৱা এডভান্সমেণ্ট দ্বিতীয়টো ট্ৰিটমেণ্ট তৃতীয়টো ইনকাৰেজমেণ্ট আৰু চতুৰ্থটো এণ্টাৰটেইনমেণ্ট তাৰপিছত সোঁফালে নাও ৰিড দ্য লেচন এণ্ড ৰাইট ইন দ্য বক্স দ্য ৱাৰ্ডছ এণ্ডিং উইথ দ্য ফলোয়িং ছুফিক্সেছ তলত দিয়া সাউণ্ডবিলাকৰ যেনে লাষ্টত ION যাতে থাকে নাইবা মাজৰ বক্সটোত দিছে ING আৰু লাষ্টৰ বক্সটোত MENT থকা শব্দ কিছুমান লিখিব দিছে আমি এনে কিবা শব্দ লিখিব পাৰোঁ ION থকা শব্দৰ ভিতৰত কম্বাইনেশ্যন এম্বিশ্যন ডোনেশ্যন ক্ৰিয়েশ্যন প্ৰিপাৰেশ্যন ING লাষ্টত থকা শব্দ সিয়িং লুকিং টেকিং এক্টিং ডেন্সিং আৰু মেণ্ট থকা শব্দ আমি লিখিব পাৰোঁ পানিছমেণ্ট ডেভেলপমেণ্ট এণ্টাৰটেইনমেণ্ট ইষ্টাব্লিছমেণ্ট ইনকাৰেজমেণ্ট একমপ্লিছমেণ্ট ইত্যাদি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি হবিজ পাঠটোৰ প্ৰশ্নোত্তৰ এইখিনিতেই সমাপ্ত হ'ল যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তোমালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টো লাইকো কৰিবলৈ পাহৰি নাযাবা লগতে এতিয়ালৈকে যদি তোমালোকে এই এডুকেয়াৰ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি
আজিয়েই এই চেনেলটো ছাবস্ক্ৰাইব কৰি সফালৰ নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিবা যাতে তোমালোকৰ কিতাপৰ বাকীবিলাক পাঠৰ আলোচনা আৰু প্ৰশ্নোত্তৰ সকলোৰে আগত তোমাৰ ওচৰত গৈ পায়। ধন্যবাদ। জয় আই অসম।